চৰকাৰ গুৱাহাটীত ফ্লাইঅভাৰ বনাই তৎ পোৱা নাই। তেওঁলোকৰ গোটেই চকু গুৱাহাটীৰ ওপৰত ফ্লাইঅভাৰ বনোৱা আৰু সেই ফ্লাইঅভাৰ ৩-৪জন ডাঙৰ ঠিকাদাৰ আৰু মুখ্যমন্ত্ৰী যিহেতু নিজে PWD বিভাগৰ তত্ত্বাৱধায়ক হিচাপে কাম কৰিছে, গোটেই চৰকাৰৰ ধ্যান তাতে। আৰু সেইকাৰণে মই বিভিন্ন সময়ত কওঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ফ্লাইঅভাৰ মুখ্যমন্ত্ৰী, ফ্লাইঅভাৰ বাহিৰে একো তেওঁলোকে কৰিব পৰা নাই। আকৌ নিৰ্বাচনৰ সময়ত কয় ডাবল ইঞ্জিনৰ চৰকাৰ, ৰাজ্যত বিজেপি, কেন্দ্ৰত বিজেপি, কামখিনি ভালদৰে হ'ব। কি কাম হৈছে আমি নিজে দেখা পাইছোঁ। যোৰহাট মাজুলী সংযোগী দলং প্ৰায় 4 মাহ বন্ধ। বেছি দিন হোৱাই নাই কাম আৰম্ভ কৰা, বন্ধ হ'বলৈ আৰম্ভ হ'লেই, ৰিটেণ্ডাৰিং আৰম্ভ হ'লেই। আকৌ ৰিটেণ্ডাৰিং কিমান বাৰ হয়? আমিতো যোৰহাট এই শিৱসাগৰ ফ্লাইঅভাৰ পাৰ্টটো আমি দেখা পাইছোঁ জাঁজিত, এইটো 4 বাৰ 5 বাৰ ৰিটেণ্ডাৰিং হৈয়ে থাকে।